টাইম এনি 24ৰ দৰ্শকসকলক নমস্কাৰ জনাই আমি আজি আলামিন ছাৰৰ ওচৰত কেইবাষাৰ কথা শুনাৰ কাৰণে আহিছোঁ। একচুৱেলি সমাজত এনেকুৱা এটা পৰিস্থিতি হৈ আছে বাল্য বিবাহ লৈ। আমাৰ চিজাৰিং বহুত বেছি হৈ আছে, ৰাইজৰ মতে হয়তো বা চিজাৰিং বহুত বেছি হৈ আছে ইদানিং। এইটো সম্পৰ্কে আমি ছাৰৰ লগত আলোচনা কৰিম। লগত থাকিব আৰু ছাৰে কি কয় শুনিব। নমস্কাৰ। প্ৰথমতে মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। এতিয়া কথাটো হ'ল যে যিটো চিজাৰিয়ানৰ কথাটো কৈছে, চিজাৰিয়ান ছেকশ্যন এটা অল্টাৰনেট ৱে টু ডেলিভাৰ দ্য বেবী। এইটো কেতিয়াও প্ৰথম মানে হেৰি হ'ব নোৱাৰে যে বাচ্চা যেতিয়া পেটত আহে ডেলিভাৰী হ'বৰ কাৰণে পদ্ধতিটো সদায় নৰ্মেল ডেলিভাৰীয়ে চেষ্টা কৰিব লাগে। যদি নৰ্মেল ডেলিভাৰী নহয়, কিবা যদি ধৰক সমস্যা আছে, যদি ৰিস্ক ফেক্টৰ কিবা থাকে বা পজিশ্যন বেয়া থাকে, তেতিয়া মৃত্যুৰ এটা সম্ভাৱনা থাকে, বাচ্চাৰে হওক বা মাকৰে হওক, তেতিয়াহে চিজাৰিয়ান ছেকশ্যন কৰিব লাগে। হয়, মই মানিছোঁ আজিকালি বহুত চিজাৰিয়ান ছেকশ্যন হয় সমাজত, ৰেটটো বাঢ়ি গৈছে। সেইটো হ'লে কি হয়, চিজাৰিয়ান মানে হ'ল হিউমেন চিলেকশ্যন হৈ আছে, এইটো নেচাৰেল চিলেকশ্যন হ'ব লাগে। নেচাৰে আমাক কি ৰাস্তা দিছে, নৰ্মেল ডেলিভাৰী এটা নিৰ্দিষ্ট এটা ৰাস্তা আছে। তো কিন্তু যিহেতু বহুত সময়ত দেখা যায় নৰ্মেল হওঁতে কেতিয়াবা মাকৰ মৃত্যু হয় বা বাচ্চাৰ মৃত্যু হয়, তেতিয়া সেনেকা পৰ্যায়ত তেনেকুৱা এটা কণ্ডিশ্যনতহে একচুৱেলি বিকল্প ৰাস্তা হিচাপে চিজাৰিয়ান ছেকশ্যন কৰিব লাগে। আচ্ছা ছাৰ, আৰু এটা কথা মানে একচুৱেলি আমাৰ ৰাইজে কৈ থাকে বা আমাৰ সমাজত এটা প্ৰচলিত কথা আছে, যিটো নেকি মানুহে কৈ থাকে যে ডক্টৰৰ ৱাইফৰ কেতিয়াবা চিজাৰিং নহয়, কিন্তু আমি কিয় কৰিব লাগে, এইটোৰ বিষয়ে কিবা ক'বনে আপুনি? কিন্তু সঁচা কথা ক'বলৈ গ'লে ডক্টৰ যি ডক্টৰ গাইনকলজিষ্ট নিজে বা ডক্টৰৰ ৱাইফ, সিহঁতৰে চিজাৰিয়ান বেছি হয় আৰু নৰ্মেল খুব কম কৰা দেখা যায়। আচলতে কথাটো তেনেকুৱা, এইটো হ'ল মানে ইলেক্টিভ চিজাৰিয়ান কিছুমান কৰে, সেইটো কাৰণে ৰেটটো বাঢ়ি গৈছে। কিন্তু একচুৱেলি কথাটো তেনেকুৱা হ'ব নালাগে, মনত সাহস ল'ব লাগে আৰু প্ৰকৃতিৰ সৈতে মিলি যাব লাগে। প্ৰকৃতিয়ে আমাক কি পদ্ধতি দিছে, সেইটো হিচাপত আচলতে নৰ্মেল ডেলিভাৰী টোৱে মেইন। আৰু পৰিস্থিতি অনুযায়ী যেতিয়া দেখা যাব যে এতিয়া সুবিধা আছে, তেতিয়াহে একচুৱেলি কৰিব লাগে। চিজাৰিয়ান ছেকশ্যনৰ কিছুমান ইণ্ডিকেশ্যন আছে, ইণ্ডিকেশ্যন অফ চিজাৰিয়ান ছেকশ্যন। এমাৰ্জেঞ্চি কণ্ডিশ্যনত এইটো দৰকাৰ কৰিব লাগে, কাৰণ টু ছেভ দ্য হিউমেন লাইফছ, তেতিয়া সেইটো দৰকাৰ, তেতিয়াহে কৰিব লাগে আচলতে। কিন্তু হয়, অলপ ইফাল সিফাল হৈ আছে, এইটো লাহে লাহে গভৰ্ণমেণ্টেও বহুত এইটো পদ্ধতি লৈছে। আজিকালি চিজাৰিয়ান ছেকশ্যন অডিট হয় হস্পিটেলবিলাকত, যাতে কি কাৰণত কৰিলে, কিয় কৰিলে, এইবিলাক অডিট হয়, মেডিকেল কলেজত হয়, চিভিল হস্পিটেলত হয়। আৰু সেইটো কৰি কৰি লাহে লাহে কিছুমান ৰেষ্ট্ৰিকশ্যন আনিছে, চিজাৰিয়ান ৰেটটো যাতে কম হয়। সমাজত নৰ্মেল ডেলিভাৰীটো প্ৰাধান্য দিবৰ কাৰণে বা এইটো কৰিবৰ কাৰণে গভৰ্ণমেণ্টে বহুত পলিচি হাতত লৈছে, এইটো কৰি আছে অলৰেডি। আৰু এটা কথা আছিলে যে হয়তো আমাৰ গাঁও অঞ্চলত দেখা যায় যে বাল্য বিবাহ এতিয়ালৈকে হয়তো বা যদিও বন্ধ হৈছে, কিন্তু ইমান গুৰুত্ব সহকাৰে কোনোবাই লোৱা নাই। আপুনি আমাক যদি কৈ দিয়ে যে একচুৱেলি এজনী ছোৱালী কিমান বছৰত গৰ্ভৱতী হ'ব পাৰে, বা গৰ্ভৱতী হ'লে ছোৱালীজনীৰ কোনো প্ৰব্লেম নহ'ব, অসুবিধা নহ'ব? এতিয়া প্ৰসংগটো আহিল বাল্য বিবাহ। বাল্য বিবাহ এটা যিটো সমাজত এটা ডাঙৰ ব্যাধি, এই বাল্য বিবাহটো বহুত আগৰ পৰা হৈ আছে। আৰু বাল্য বিবাহৰ লগত এই স্বাস্থ্যসন্মত বহুত ডাঙৰ কথা আছে। আৰু একচুৱেলি গভৰ্ণমেণ্টে যিটো পলিচি হাতত লৈছে, সেইটো বহুত ভাল লৈছে। বাল্য বিবাহ বন্ধ কৰাৰ কাৰণে আমি মাজে মাজে চাওঁ, মানে স্পেচিয়েল ড্ৰাইভ এটাকে লয় 6 মাহ বা 1 বছৰ মূৰে মূৰে। বাল্য বিবাহ মানে হ'ল যে বাল্যকালত যিটো বিবাহ, মানে 18 বছৰৰ বয়সৰ আগতে যিবিলাক বিয়া হয় ছোৱালীৰ, সেইবিলাক মানে সেইটো হয়। তো সেই বাল্য বিবাহটো বন্ধ কৰিবৰ কাৰণে বিভিন্ন পদ্ধতি হাতত লৈছে। আৰু ইয়াৰ মূল কাৰণ ক'বলৈ গ'লে ধৰক শিক্ষাৰ অভাৱ, সমাজত আৰ্থিক অৱস্থা বহুতৰ মানে বেয়া, আৰু শিক্ষাৰ অভাৱৰ কাৰণে মা দেউতাকে হয়তো সোনকালে বিয়া দি দিয়ে, নাজানে যে কেনেকুৱা পৰিস্থিতি হ'ব।
একচুৱেলি ক'বলৈ গ'লে যেতিয়া ছোৱালী এজনী বয়স কম থাকিলে সেইজনী ছোৱালী মাতৃ হ'বৰ কাৰণে তাৰ যিবিলাক অংগ, যিবিলাক গৰ্ভথলী কওক বা কি তাক শাৰীৰিক যিবিলাক অংগবিলাক, সেই অংগবিলাক মানে প্ৰিপেয়াৰ্ড হৈ নুঠে এটা বাচ্চা তাৰ পেটত ল'বৰ কাৰণে, বা জন্ম দিয়াৰ পিছত এই বাচ্চাটোক লালন পালন কৰিবৰ কাৰণে যিখিনি দৰকাৰ, সেই তাৰ মানে শৰীৰটোৱে মানে প্ৰিপেয়াৰ হৈ নুঠে মানে প্ৰাকৃতিকভাৱে। তেতিয়া যদি ধৰক এটা কম বয়সত বিয়া হৈ যায়, তেতিয়া বিভিন্ন সমস্যা হয়। বহুত সময় দেখা যায় যে এক্লেমচিয়া, প্ৰেছাৰ হাই হৈ যায়, মানে এনেকা মূৰ্ছা যোৱা বেমাৰ হয়, বা কেতিয়াবা মানে এই ধৰক আপোনাৰ ব্লাড কমি যায়, মানে তাই মেণ্টেলিও প্ৰিপেয়াৰ্ড নহয়, মেণ্টেলি ফিজিকেলি শ্বি ইজ নট প্ৰিপেয়াৰ্ড মানে টু বিকাম এ মাদাৰ। সেইটো কাৰণে মানে এটা নিৰ্দিষ্ট এটা সময় চৰকাৰে বান্ধি দিছে যে 18 বছৰ বিয়াৰ বয়স, আৰু সেই 18 বছৰ হোৱাৰ পিছত আৰু যদি পাৰে 1-2 বছৰ আৰু দেৰিকে বাচ্চা ল'লে ভাল। মই ভাবো মোৰ মতে এৰাউণ্ড 20 ইয়াৰ্ছ মানে বাচ্চা 20ৰ পৰা মানে 21, 22 এনেকুৱা মানত প্ৰথম বেবীটো ল'লে ভাল আৰু মোৰ মতে। কিন্তু বাল্য বিবাহ মানে বন্ধ হ'ব লাগে। বাল্য বিবাহ বন্ধ নোহোৱাৰ কাৰণে বহুত সময়ত এই কম বয়সত এই আমাৰ ছোৱালীখিনিৰ মানে মৃত্যু হোৱা দেখা যায়, আৰু সেইটো কাৰণে চৰকাৰে এই ব্যৱস্থাখিনি লৈছে। আৰু এটা কথা আছিলে, আমাৰ কিছুমান মানুহে আমি দেখিবলৈ পাইছো যে কিছুমান মানুহে হয়তো বাচ্চা এটা জন্ম দিয়াৰ পিছত মাকৰ গাখীৰ খাব মানে নাপায় বাচ্চাটোৱে। মাকৰ গাখীৰ মানে কেনেকৈ আমি মাকৰ গাখীৰ বঢ়াব পাৰি, বা কেনেকৈ বাচ্চাৰ এটাই মাকৰ গাখীৰ অবিহনেতো জীয়াই থাকিব নোৱাৰে। আমাৰ হয়তো নান আছে বা বহুত ধৰণৰ আৰ্টিফিচিয়েল বস্তু আছে, এইবোৰৰ পৰা কেনেকৈ আঁতৰত থাকিব পাৰো, আৰু কেনেকৈ আমি বাচ্চাৰ মাকৰ গাখীৰ খুৱাবৰ কাৰণে আমি চেষ্টা কৰিব পাৰো। একচুৱেলি গাখীৰ যিটো ব্ৰেষ্ট ফিডিং, প্ৰসংগটো আহিল ব্ৰেষ্ট ফিডিং। তো ব্ৰেষ্ট ফিডিং একচুৱেলি কৰিব লাগে 6 মাহ, এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং। এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং মানে হ'ল যে বাচ্চা এটা জন্মৰ পিছত প্ৰথম 6 মাহ অকল মাকৰ আহাৰেই খাব লাগে। বাচ্চাটোক মানে মাকৰ আহাৰৰ বাহিৰে ইভেন পানী খোৱাও নিষেধ আছে। যদি কিবা এটা বেমাৰ হয় বাচ্চাটোৰ, তেতিয়া ডক্টৰে যদি পৰামৰ্শ মানে শিশু ডক্টৰে যদি পৰামৰ্শ দিয়ে, সেই মতেহে এক্সট্ৰা ফিডিং দৰকাৰ হয় বা খাব লাগে। আদাৰৱাইজ ইচ এণ্ড এভৰি বেবী প্ৰত্যেককে অকল মাকৰ গাখীৰ 6 মাহলৈকে খোৱাটো বাধ্যতামূলক। সেইটো মানে এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং বুলি কয়। আৰু 6 মাহ যেতিয়া পাৰ হৈ যাব, তেতিয়া ব্ৰেষ্ট ফিডিং চলি থাকিব। তেতিয়াতো বাচ্চাটো অলপ ডাঙৰ হৈ যায়। ডাঙৰ হোৱাৰ লগে লগে অকল মাকৰ গাখীৰে মানে পৰ্যাপ্ত নহয়, যাৰ কাৰণে এক্সট্ৰা ফিডিং দিব লাগে। ধৰক এনেকা খিচিৰি বা এনেকুৱা মানে আলু বা চাউল বা এনেকে বনাই অলপ কণী বা দাইল দি পেলাই মিক্স কৰি নিমখ জলকীয়া এইবিলাক কমকৈ দি খোৱা আৰম্ভ কৰিব লাগে। এক্সট্ৰা ফিডিং মানে ষ্টাৰ্ট কৰিব লাগে। সেইটোৱে সমাজত এটা নিয়ম আছে যে অন্নপ্ৰসন কৰে। অন্ন মানে ভাত, মানে বাচ্চাটোক প্ৰথম ভাত দিয়ে মানে 6 মাহ হ'লে। সেইটো সমাজত আগৰ পৰাই নিয়ম আছে, আৰু সেইটো চাইণ্টিফিকেলিও সেইটো হয়। আৰু ব্ৰেষ্ট ফিডিং মানে কেনেকুৱা, ব্ৰেষ্ট ফিডিংটো ধৰক এইটো ইনিচিয়েট কৰিব লাগে বাচ্চাটো যেতিয়া জন্ম হয়। নৰ্মেল ডেলিভাৰী হ'লে উইদিন হাফ এন আৱাৰ, আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰতে ষ্টাৰ্ট কৰি দিব লাগে। আৰু চিজাৰিয়ান ছেকশ্যন হ'লে মানে যেতিয়া বাচ্চাটো জন্ম হয় 4 ঘণ্টাৰ ভিতৰত ব্ৰেষ্ট ফিডিং ষ্টাৰ্ট কৰিব লাগে। আৰু প্ৰথমতে যিখিনি গাখীৰ, ডাঠ গাখীৰ ওলায়, সেইটো কলষ্ট্ৰাম বুলি কয়। তাতে মানে বহুত ইমিউনোগ্লোবুলিন থাকে, মানে ঔষধি গুণ থাকে। সেইখিনি যাতে বাচ্চাটোৱে খালে মানে কি হয়, সেইটো তাক বাচ্চাটোৰ কাৰণে অমৃত বুলি কয়, অমৃত। সেই বস্তুটোৱে, সেই ডাঠ গাখীৰটোৱে হালধীয়া ৰঙৰ অলপ হয়, সেইটোৱে মানে তাক বাচ্চাটোক 6 মাহলৈকে কোনো ধৰণৰ বেমাৰ আজাৰ নোহোৱাকে ৰাখে। আৰু মেইন টেকনিকটো হ'ল কি, যে বাচ্চাটো কিন্তু একচুৱেলি পেটৰ ভিতৰৰ পৰাই তাৰ ৰিফ্লেক্স কিছুমান আহে, মানে চাকলিং ৰিফ্লেক্স বুলি কয়। মানে জন্ম হোৱাৰ পিছতে সি কেনেকে গাখীৰ খাব লাগিব, চুপিব লাগিব, ই শিকি আহে। আৰু সেইটো জন্মৰ পিছতে সি জিভাটো উলিয়াই থাকে। অলপ গালত যদি এনেকে আপুনি টাচ কৰি দিয়ে, সি জিভাটো উলিয়াই গাখীৰটো খাবলৈ ল'ব। তো সেইটো যেতিয়া মানে বাচ্চাটো ভালকে মানে ভাল এটাচমেণ্ট, মানে টেকনিক আছে কিছুমান, কেনেকে ধৰিব লাগিব বাচ্চাটোক, বা কেনেকে এটা মুখখন ভালকে সেই ব্ৰেষ্টত লগাই দিয়াৰ পিছত সেই মানে যেতিয়া চুপিব, তেতিয়া মানে তাৰ ৰিফ্লেক্স এটা যায় ব্ৰেইনত, মাকৰ ব্ৰেইনত। সেই তেতিয়া মানে কিছুমান হৰমন থাকে, যেনেকে প্ৰলেক্টিন বা অক্সিটচিন, দুটা হৰমন মেইনলি কাম কৰে। সেই প্ৰলেক্টিনে গাখীৰটো প্ৰডাকশ্যন কৰে, আৰু অক্সিটচিনে ইজেকশ্যন কৰে, মানে গাখীৰটো মানে ওলায়। এনে কিন্তু ষ্ট'ৰ হৈ নাথাকে কেতিয়াও। গাখীৰ ব্ৰেষ্টত কেতিয়াও আগতীয়াকে ষ্ট'ৰ হৈ নাথাকে।
এই ষ্টিমুলাছ যেতিয়া পায় বেবীৰ পৰা চাকলিং ৰিফ্লেক্স যেনেকা বাচ্ছা যেতিয়া চুপিব বা লাষ্টত গৈ এনেকা হয় বাচ্ছাটো কান্দিলেও বা বাচ্চাক দেখাৰ লগে লগে মাকৰ সেই ৰিফ্লেক্সটো ষ্টাৰ্ট হৈ যায়, গাখীৰ প্ৰডাকশ্যন হয় আৰু গাখীৰটো ওলাই আহে। কেতিয়াবা চাব যিবিলাক মাকে মানে অলৰেডি এক্সপিৰিয়েঞ্চ অভিজ্ঞতা আছে সিহঁতে গম পাব কেতিয়াবা বাচ্চা যেতিয়া কান্দিব তাৰ গাখীৰ ওলোৱা আৰম্ভ হৈ যায়। তাৰমানে সেইটো মানে অট'মেটিক এটা ইম'চনেল বণ্ডিং থাকে, ব্ৰেইনৰ লগত কথা আছে আৰু বাচ্ছাৰ লগত এটা মানে এটাচমেণ্ট বা যেতিয়া মানে সেই চাক কৰিব চুপিব তেতিয়া অট'মেটিক তাৰ ব্ৰেইনে ছিগনেল পাই যায়। পিটুইটাৰী গ্লেণ্ড বুলি এটা গ্লেণ্ড আছে, সেই তাৰ পৰা ৰিফ্লেক্স আহে, হৰমন চিক্ৰেশ্যন হয়, অট'মেটিক লগে লগে গাখীৰটো প্ৰডাকশ্যন হয়। সেইকাৰণে ট্ৰাই কৰিব লাগে যে বাচ্চাটোক সদায় মাকৰ লগত ৰাখিব লাগে 24 আৱাৰ। যেতিয়া পেচাব পায়খানা কৰিবলৈ যাব তেতিয়া কথাটো বেলেগ, তাৰ বাহিৰে সদায় এনি টাইম বাচ্চাটোক মাকৰ লগত ৰাখিব লাগে। সাধাৰণতে দেখা যায় যে বাচ্চাবিলাকক তাৰ নানী বা আইতা সিহঁতে ৰাখে, যাৰ কাৰণে কি হয় সেই ৰিফ্লেক্সটো মাকেতো ব্ৰেষ্টত নাপায়, তাৰ কাৰণে গাখীৰটো কম হয় আৰু মানে তেতিয়া সদায় কমপ্লেইন কৰে যে গাখীৰ কম বেলেগ এক্সট্ৰা ফিডিং দিয়ক। কিন্তু এক্সট্ৰা ফিডিং নালাগে। কিতাপত লিখা আছে যে যদি কোনোবা প্ৰিটাৰ্ম বেবী হয়, যেনিবা সময়ৰ আগত পুৰা টাইম হোৱা নাই, তাৰ আগতে বাচ্চা ডেলিভাৰী হৈছে, তাৰ কাৰণে তেনেকুৱা গাখীৰে ওলাব। আৰু ইভেন টুইন প্ৰেগনেঞ্চি যদি হয়, দুটা বাচ্চা, তেতিয়াও পৰ্যাপ্ত পৰিমাণে প্ৰাকৃতিকভাৱে তাৰ ব্ৰেষ্ট ফিডিং কৰা কেপাচিটি মানে আপুনি ভগৱানে কওক, আল্লাই কওক, গডে কওক, তাত থাকে মাকৰ। কিন্তু একচুৱেলি মানে মানুহৰ এটা ধাৰণা যে তাৰ ভোক লাগি আছে, পেট ভৰা নাই, এক্সট্ৰা ফিডিং লাগে। কিন্তু একচুৱেলি কথাটো তেনেকুৱা নহয়। আপুনি চেষ্টা কৰক, মাকৰ লগত বাচ্চাটোক দিয়ক, ভালকে ধৰক, ধৰাৰ কেপাচিটি মানে যদি নাজানে আমাৰ চিষ্টাৰবিলাক থাকে হস্পিটেলত, নাৰ্ছ ডক্টৰ থাকে, সিহঁতক ক'ব, শিকাই দিব। ভালকে বডি এটাচমেণ্ট থাকিব লাগে, পেটৰ লগত পেটটো লাগি থাকিব লাগে, ষ্ট্ৰেট থাকিব লাগে, মাথাটো বা বডিটো এনেকা পুৰা যিটো এৰিয়লা থাকে কলা হেৰিখিনি সেইখিনি মুখৰ ভিতৰত বাচ্চাত দিব লাগে। তাৰপিছত বাচ্চাটোক লাহেকে আৰামত মানে গাখীৰ খাব দিব লাগে, সি ধুনীয়াকে খাব আৰু ধুনীয়াকে শুই যাব। যেতিয়া গম পাব যে বাচ্চা ধুনীয়াকে শুইছে, ভালকে পেচাব চেচাব হৈছে, কান্দা কাটি কৰা নাই, আপুনি গম পাব যে এইটো মানে গাখীৰ পৰ্যাপ্ত পাই আছে। ধন্যবাদ। একচুৱেলি আমি জানো আপুনি এজন গাইনকলজিষ্ট, আৰু আমাৰ ঘৰ বিলাচীপাৰাত আপুনি কোকৰাঝাৰ হস্পিটেলত একচুৱেলি বহে। আপুনি কোকৰাঝাৰ বহে, কিন্তু আমাৰ গাঁৱে ভূঞে আপোনাৰ নামটো ইমান কিয় যে ডক্টৰ আলামিনৰ তাতেই যাব লাগিব? আমাৰ মানুহবিলাকে ডক্টৰ আলামিনৰ বাহিৰে আৰু কোনোবা ডক্টৰক নিবিচাৰে কিয়? এইটো এটা মানে কি, সেইটো মোৰ কাৰণে এটা সৌভাগ্য। ৰাইজে ভাল পোৱাটো ইচ্ছা কৰিতো মই ক'ব নোৱাৰো যে মোক ভাল পাওক। এইটো হয়তো এটা কাৰণ হ'ব পাৰে কৰ্মফল। মানুহৰ প্ৰতি মোৰ যিটো মানে চেষ্টা, মানুহক মই নিজৰ যেতিয়া মই চিকিৎসা কৰোঁ নিজৰ ঘৰৰ মানুহ হিচাপে মই ভাবোঁ যে মোৰ আজি এইটো মোৰ যদি ভণ্টি হ'লহেঁতেন, মোৰ যদি বাইদেউ হ'লহেঁতেন বা মোৰ মা হ'লহেঁতেন, মই কেনেকৈ মই তাক মই চিকিৎসা কৰিলোহেঁতেন। তেনেকুৱা হিচাপত মই আচলতে চিকিৎসা কৰোঁ। আৰু মই যিমান পাৰোঁ য'ত পৰণস্তি চেষ্টা কৰোঁ যাতে বেমাৰটো ভাল হওক। তাতে যে ভাল হ'লে মানে কি, এতিয়া এটা পৰিয়াল বাচি যায়, এটা মা বাচি যায়, মানে এটা মাতৃ বাচি যোৱা মানে পৰিয়াল বাচি যোৱা। আৰু পৰিয়াল বাচি যোৱা মানে আমাৰ দেশৰ এটা নাগৰিক বাচি গ'ল, এটা আমাৰ দেশটো এটা সেৱা কৰা হ'ল। এই সেৱাৰ মনোভাৱেৰে মানে মই একচুৱেলি এইটো চেষ্টা কৰোঁ। আৰু আহিলে অলপ ভালকে সোধা পোছা কৰোঁ, মানে ঘৰুৱাভাৱে, যাতে তাৰ যোনে যিটো লেংগুৱেজ কয় সেই লেংগুৱেজ কমফৰ্টেবল যিটো ফিল কৰে আৰু সেই লেংগুৱেজত কথা পাতি তাক মানে মানে মই চেষ্টা কৰোঁ যাতে ই সন্তুষ্ট হয়। এই কাৰণ বিপদত পৰি মানুহ এজন ডাক্তৰৰ ওচৰত আহে, এনেই নাহে। মানুহ যেতিয়া এটা সমস্যাত পৰে, বেমাৰ হয়, তেতিয়াহে মানুহে এজন চিকিৎসকৰ ওচৰত আহে। আৰু অহাৰ পিছত যদি সেই তাৰ যদি সমস্যাটো সমাধান নহয় বা সন্তুষ্ট নহয়, তেতিয়াহ'লে কিয় আহিব মোৰ ওচৰত? গতিকে মই সেইটো ভাবিব লাগিব। এইটো মোৰ কাৰণে এটা সৌভাগ্য যে এজন মানুহ বা এজন বেমাৰ হৈ মোক বিশ্বাস কৰি আহিছে, গতিকে সেই বিশ্বাসটো মই ৰাখিব লাগিব। গতিকে মোৰ যিমানখিনি মই সামৰ্থ্য অনুযায়ী মোৰ জ্ঞানে যিখিনি মানে হেৰি ঢুকি পায়, সেইখিনিলৈকে মই চেষ্টা কৰোঁ। হয়তো সেইটো কাৰণে হয়তো মানুহে ভাল পাইছে বা আহে। কিন্তু যিকোনো মানুহক, এই পৃথিৱীত এনেকুৱা মানুহ আছে, মহামানৱবিলাক যে আছে, আমাৰ ইয়াত মহাত্মা গান্ধীজী আছে, হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লাম আছে, যীশু খ্ৰীষ্ট আছে, যিমান ডাঙৰ মানুহ নহওক কিয়, যিমান ভাল পোৱা মানুহ থাকিব, কেতিয়াবা বেয়া পোৱা মানুহো থাকিব। কিন্তু মোৰো থাকিব পাৰে, কিন্তু বেয়া পোৱা মানুহক মই আকৌ বেয়া নাপাওঁ। কিন্তু সিহঁতে হয়তো কোনোবা সময়ত হয়তো মানে সন্তুষ্ট হোৱা নাই,
সেইটো কাৰণে মই ইচ্ছাকৃতভাৱে হয়তো মই কৰা নাই, কিন্তু যদিও বা সেনেকা আছে বেয়া পোৱা মানুহ, মই সিহঁতক আকৌ অনুৰোধ কৰিম, আপোনালোকে এটা এক্সপিৰিয়েঞ্চ হয়তো বেয়া থাকিব পাৰে, কিন্তু আপোনালোকে আহক, মই নিশ্চয় আপোনাক আকৌ আগৰ নিচিনাই ভালকে চেষ্টা কৰিম, ভাল ভাল যেনেকে হয় সদায় মই ভালটোৱে ভাবো, কোনোবা বেয়া পালেও বেয়া পোৱা মানুহৰ কাৰণে মই ভাল চিন্তাই কৰোঁ। গতিকে এইটো এটা ফেক্টৰ, এইটো কাৰণে হয়তো এই চৰাঞ্চলত মানুহবিলাক অলপ আৰ্থিকভাৱে জানে অলপ দুৰ্বল, আৰু কথা ভালকে মানে বেলেগ ভাষা চাষা ইমান নাজানে, তো আহিলে মই অলপ ধুনীয়াকে অলপ কথা চথা পাতি মানে সিহঁতৰ লগত ব্যৱহাৰ কৰাৰ কাৰণে হয়তো হ'ব পাৰে যে বিচাৰে। একচুৱেলি আপুনি যিটো কথা কৈছে এইটো এটা ইম্পৰ্টেণ্ট কথা হয়, যে আমাৰ হয়তো কেতিয়াবা কেতিয়াবা হয়তো যদি আল্লাহ বা ভগৱানে যদি কোনোবা মানুহক যদি এটা ট্ৰিটমেণ্ট হ'ল কি, মানে আমি যদি ঘৰুৱা ভাষাত ক'ব যাওঁ, ট্ৰিটমেণ্ট এটা জৰিয়া হয়, কিন্তু হায়াত মৌত এখেতৰ মালিকটো আল্লাহ বা ভগৱান। কিন্তু আমাৰ ডক্তৰ সকলে কেতিয়াও নিবিচাৰে যে কোনো এটা পেচেণ্ট বা কোনো এটা ৰোগীয়ে যাতে ডক্তৰৰ ইয়াত আহি কোনোবা কাৰণত, হয়তো বা আৰ্থিক অৱস্থাত ভাৱে হ'ব পাৰে বা কোনো প্ৰকাৰৰ হ'ব পাৰে, ডক্তৰে কেতিয়াও গাফিলতিৰ কাৰণে পেচেণ্ট এটা বা ৰোগী এটা কোনোদিনো ক্ষতি হ'ব নিবিচাৰে, ডক্তৰে এইটো নিবিচাৰে। এইটো আমিও জানো, আপোনালোকেও গম পাব লাগিব। এইটো একচুৱেলি আমাৰ ডক্টৰ আলামিন ছাৰে অলপ আগতেই কৈ গৈছে যে কোনোবা পেচেণ্টক আমি এনেকৈ নাচাওঁ যিটো পেচেণ্টে আমাৰ ইয়াৰ পৰা আহি কেনে ভাল হৈ যাব নোৱাৰে। সকলো সময়তে ডক্টৰে বিচাৰে যে যিকোনো পেচেণ্ট আহক, আমাৰ ইয়াত আহক, কিন্তু ভাল হৈ ঘৰত উভতি যাওক। তো ছাৰ, বহুত ধন্যবাদ আপোনাক, হয়তো আপোনাৰ বহুত মূল্যৱান সময়খিনি আমাক দিয়াৰ কাৰণে। নিশ্চয় আমি আশা কৰিম যে আমাৰ গাঁৱৰ অঞ্চলৰ বা যিমান পেচেণ্ট আপোনাৰ ইয়াত আহিব, সকলোকে আৰু ভালকে ট্ৰিটমেণ্ট কৰিব, আৰু ভালকে হয়তো তেখেতসকলক সাহস যোগাব, আৰু আপুনি যেনেকৈ ট্ৰিটমেণ্ট কৰে আমি সকলোৱে জ্ঞাত, তাৰ বাবে আমি আপোনাক অশেষ ধন্যবাদ জনাইছো। আৰু আমাৰ টাইমছ NE24ৰ দৰ্শকসকলৰ উদ্দেশ্য ক'ব খুজিম যে চাওক, আমাৰ আলামিন ছাৰে যিটো কথা কৈ গৈছে অলপ আগতে, যে বাল্য বিবাহ আৰু আমাৰ চিজাৰিঙৰ বিষয়ে যিটো কথা কৈ গৈছিলে, যে চিজাৰিং কিয় কৰে তেখেতে, চিজাৰিং এনেই নকৰে, বাল্য বিবাহ কেনেকে, মানে বাল্য বিবাহ কিহৰ কাৰণে একচুৱেলি চৰকাৰে পদক্ষেপ লৈছে বাল্য বিবাহ বন্ধ কৰাৰ কাৰণে, এইটো আপোনালোকে হয়তো মেডিকেলি যদি চাব যায়, চৰকাৰে কেতিয়াও মানে ভুল এটা পদক্ষেপ লোৱা নাই, বহুত সুন্দৰ এটা পদক্ষেপ চৰকাৰে লৈছে, আৰু বহুত দল সংগঠনে আছে ইয়াৰ বিৰোধিতা কৰি আছে। আমিও টাইম 1824ৰ টাইম NE24ৰ দৰ্শকসকলক জনাব বিচাৰিম যে আপোনালোকেও বাল্য বিবাহ বন্ধ কৰক, আৰু ঘৰত প্ৰস্ৰাৱ কৰাটো বন্ধ কৰক। আপোনালোকে ডক্তৰৰ ওচৰলৈ যাওক, ঘৰত প্ৰস্ৰাৱ কৰাটো একচুৱেলি বহুত বিপদজনক হ'ব পাৰে।